নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চূড়ান্ত অপমান কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। বিশ্বৰ আগত অপমানিত হ'ব লগা হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে বিশ্ব নেতাৰ সৈতে হাত মিলাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আওকাণ কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' ক্লিপটো। এবাৰ বিপদত পৰিছে গৌৰৱ গগৈ। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈক লৈ বিতৰ্ক আৰম্ভ। পাকিস্তানৰ ISIৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ। বিবাহৰ পূৰ্বে পাকিস্তানৰ লিড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে ভাৰতত কাম কৰি আছিল এলিজাবেথে। সংগঠনটোৰ নেতৃত্বত আছিল আলী জাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক। লিডৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ। গৌৰৱ গগৈৰ পত্নীৰ ISIৰ লগত সম্পৰ্ক থকাৰ অভিযোগৰ পাছতেই সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই উত্তৰ বিচাৰিছে। এই মুহূৰ্তত দেখুৱাইছো হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট। তেওঁ কৈছে কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। ISIৰ সৈতে সম্পৰ্কৰ অভিযোগ ব্ৰেইন ৱাছ কৰি যুৱক যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা 12 বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধৰ্মান্তকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ চৰ্চকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূৰ্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্ৰত দায়বদ্ধতাৰ প্ৰয়োজন হয়। কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। আজি দেশে লোকঢাক নোখোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰিছে। সোনকালেই হওক বা পলমকৈ হওক জৰ্জ চৰ্চৰ পৰিস্থিতি তন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে 2014 চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল সেই কথা জানিবলৈ পোৱা যাব। হিমন্ত বিশ্ব শৰ্মাই কৈছে, আশা ৰাখিছো যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি প্ৰশ্ন কৰিছে মল্লিকাৰ্জুন খাৰ্গে। মল্লিকাৰ্জুন খাৰ্গেই কৈছে প্ৰধানমন্ত্ৰী মোদী আমেৰিকালৈ গৈছে আৰু ভাৰতীয় নাগৰিকক অমানৱীয়ভাৱে বিতৰণৰ বিষয় ডোনাল্ড ট্ৰাম্পৰ সৈতে কথা পতা উচিত। মানুহ অহা যোৱা কৰি থাকে, কিন্তু দেশখন স্থায়ী। সেয়েহে দেশৰ সপক্ষে কথা ক'ব লাগে। নৰেন্দ্ৰ মোদীয়ে কৈ থাকে যে ট্ৰাম্প তেওঁৰ বন্ধু। যদি সঁচাকৈয়ে ডোনাল্ড ট্ৰাম্প নৰেন্দ্ৰ মোদীৰ কথা শুনে, তেন্তে আমাৰ মানুহক কিয় হেণ্ডকাপ আৰু বেণ্ডি বান্ধি পঠিওৱা হৈছে? আমাৰ মানুহক কিয় দাস দাসীৰ দৰে ব্যৱহাৰ কৰা হৈছে? সাধাৰণ বিমানৰ পৰিৱৰ্তে মালবাহী বিমানেৰে আমাৰ নাগৰিকক কিয় পঠোৱা হ'ল? এই প্ৰশ্ন কৰিছে নৰেন্দ্ৰ মোদীক মল্লিকাৰ্জুন খাৰ্গে। মল্লিকাৰ্জুন খাৰ্গে লগতে কৈছে, যদি ডোনাল্ড ট্ৰাম্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাল বন্ধু হয়, তেনেহ'লে তেওঁ আমাৰ ভাৰতৰ নাগৰিকসকলৰ লগত ভাল আচৰণ কৰিব পাৰিলেহেঁতেন, কিন্তু কিয় নকৰিলে? সোণৰ চেইন থপিয়াবলৈ যোৱা চিলনী চোৰ পৰিল বিপদত। মহানগৰীৰ ৰুক্মিণী গাঁৱত চোৰে যুৱতীৰ ডিঙিৰ পৰা থপিয়াইছিল সোণৰ চেইন। অৱশেষত দিছপুৰ আৰক্ষীৰ জালত চিলনী চোৰ বাবুল আহমেদ। আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফিৰ পৰা বাহিৰ জছপ্ৰীত বুমৰাহ। বুমৰাহৰ ঠাইত ভাৰতীয় দলত স্থান লাভ খৰ্ষিত ৰাণাৰ। তদুপৰি যশস্বী জয়ছোৱালৰ ঠাইত ভাৰতীয় দলত স্থান লাভ কৰিছে বৰুণ চক্ৰৱৰ্তীয়ে। নিৰ্বাচনৰ পূৰ্বে বিনামূলীয়া আঁচনি ঘোষণা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সমালোচনা। বিনামূলীয়া হিতাধিকাৰী আঁচনিৰ বাবে মানুহ কাম কৰিবলৈ অনিচ্ছুক বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ। ন্যায়াধীশ BR গাবাই
আৰু আগাষ্টিন জৰ্জ মাহিখৰ দ্বাৰা গঠিত বিচাৰপীঠৰ এই ঘোষণা। পূৰ্বৰ তুলনাত ভাৰতত সংখ্যালঘুৰ ওপৰত বৃদ্ধি পাইছে অত্যাচাৰ। 2024 চনত বিৰূপ মন্তব্য 74% বৃদ্ধি। 1065টা উদাহৰণেৰে এই তথ্য প্ৰকাশ কৰিলে ৱাশ্বিংটনৰ গৱেষণা সংস্থা ইণ্ডিয়া হেড লেবৰ। বিজেপি চৰকাৰে যান-জঁটৰ অচিলাৰে গণতান্ত্ৰিক অধিকাৰ হৰণ কৰিছে। গুৱাহাটী মহানগৰীত শোভাযাত্ৰা বন্ধ কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। শোভাযাত্ৰা বন্ধ কৰা বিষয়ক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কৈছে বিজেপি চৰকাৰে যান-জঁটৰ অচিলাৰে গণতান্ত্ৰিক অধিকাৰ হৰণ কৰিছে। অৰণ্য মানৱ যাদৱ পায়েঙক অনুশীলন অধ্যাপক হিচাপে নিযুক্তি। শিৱসাগৰ ছোৱালী কলেজে এই নিযুক্তি প্ৰদান কৰিছে। বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু মুম্বাই আৰক্ষীৰ। 2025 চনৰ 12 ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰ চাইবাৰ চেলে ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া আৰু ইণ্ডিয়াছ গট টেলেণ্ট শ্ব'ৰ সৈতে জড়িত প্ৰায় 30ৰ পৰা 40 জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইয়াৰে এটা খণ্ডত এলাহবাদিয়াই কৰা আপত্তিজনক মন্তব্যৰ পৰাই এই বিতৰ্কৰ উদ্ভৱ হৈছে, যিয়ে অনলাইন মাধ্যমত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। এই গোচৰত শ্ব'টোৰ বিচাৰক আৰু সৃষ্টিকৰ্তাকে ধৰি একাধিক লোক জড়িত হৈ আছে আৰু সোধা পোছাৰ বাবে নাম উল্লেখ কৰা সকলোকে জাননী জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰ চাইবাৰ চেলে ব্যক্তি কেইজনে শ্ব'টো ধাৰাবাহিকভাৱে অশ্লীল ভাষা আৰু কাম কাজ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। নডেল চাইবাৰ আৰক্ষী থানাৰ পৰিদৰ্শক অভিজিত সোণোৱালে উল্লেখ কৰে যে এই কাৰ্যসমূহৰ লক্ষ্য হৈছে নাৰীৰ বিনয়ক অসন্মান কৰা, যিটো ভাৰতীয় সংস্কৃতিক মূল্যবোধৰ বিৰুদ্ধে। ইয়াৰ উপৰিও অনুপযুক্ত বিষয়বস্তুক ধৰ্মীয় বিশ্বাসৰ প্ৰতি আপত্তিজনক বুলি ধৰা হৈছিল, যাৰ ফলত সামাজিক সম্প্ৰীতি আৰু জনশান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জাননীৰ পিছতে ইউটিউবত ব্লক কৰা হৈছিল ইণ্ডিয়া গট টেলেণ্টৰ বিতৰ্কিত খণ্ডটো। ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য, ৰাহুল গান্ধীক সমন আদালতৰ। ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে। এই গোচৰতে বিৰোধী দলপতিৰ নেতাগৰাকীক সমন জাৰি কৰিছে আদালতে। অভিযোগ অনুসৰি 2022 চনত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে সেনাবাহিনীক লৈ অপমানজনক মন্তব্য কৰিছিল। ইয়াৰ পিছতে সীমান্ত পথ সংস্থাৰ প্ৰাক্তন সঞ্চালক উদয় শংকৰ শ্ৰীবাস্তৱৰ অধিবক্তা বিবেক তিৱাৰীয়ে এজাহাৰ দাখিল কৰে। সেই গোচৰত এতিয়া ডাঙৰ বিপদত পৰিছে ৰাহুল গান্ধী। বাদীয়ে অভিযোগ কৰিছে যে 2022 চনৰ 9 ডিচেম্বৰত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ হৈছিল। 16 ডিচেম্বৰত কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য ভাৰতীয় সামৰিক বাহিনীৰ প্ৰতি অপমানজনক মন্তব্য আগবঢ়াইছিল। এনে পৰিস্থিতিত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আলোক ভাৰ্মাই 24 মাৰ্চৰ শুনানিৰ দিন নিৰ্ধাৰণ কৰি কয় যে ৰাহুল গান্ধীয়ে সেইদিনা লক্ষ্ণৌৰ সাংসদ বিধায়ক আদালতত হাজিৰ হ'ব লাগিব। জানিব পৰা মতে কংগ্ৰেছ নেতাগৰাকীক ইতিমধ্যে জাননী প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰা হৈছে।